আৰু গোলামী নকৰে আদিবাসীয়ে। জয় ভাৰত পাৰ্টি গঠন, থানবান কংগ্ৰেছ বিজেপিৰ ভোট বেংক। অসমত চাহ জনগোষ্ঠীৰ নতুন ৰাজনৈতিক দল, নাম জয় ভাৰত পাৰ্টি। তিতাবৰত প্ৰাৰ্থী ঘোষণা, 40ৰো অধিক সমষ্টিত দিব প্ৰাৰ্থী। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। কিমান আৰু প্ৰতাৰণা প্ৰবঞ্চনাৰ বলি হ'ব অসমৰ আদিবাসী সমাজ। কি বিজেপি, কি এজিপি, কি কংগ্ৰেছ, এই সকলোবোৰ দলেই অসমৰ আদিবাসী সমাজক চাহ জনগোষ্ঠীটোক ইউজ এণ্ড থ্ৰ' আইটেম হিচাপেহে ব্যৱহাৰ কৰি আহিছে। কিন্তু এইবাৰ আদিবাসী জাগিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ শেহতীয়া অসম ভ্ৰমণৰ পাছত অসমৰ আদিবাসী চাহ জনগোষ্ঠীয়ে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়া বিষয়টোৱে বিজেপি, এজিপি, কংগ্ৰেছৰ ভেটিত যে কুঠাৰাঘাত কৰিব ই নিশ্চিত। মানে অসমৰ আদিবাসী চাহ জনগোষ্ঠীয় সৰ্বসাধাৰণ জনতাৰ ধৈৰ্যৰ বান্ধ ছিঙিল। ফলশ্ৰুতিত জন্ম দিলে জয় ভাৰত পাৰ্টি। অহা 9 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পাছতেই ৰাজ্যত জন্ম লভিলে এটা নতুন ৰাজনৈতিক দলে। তিতাবৰত দলীয় কৰ্তৃপক্ষই জয় ভাৰত পাৰ্টি নামৰ এই নতুন দলটো ঘোষণা কৰে। আসন্ন নিৰ্বাচনত প্ৰথমবাৰলৈ এই দলটো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। দল ঘোষণা কৰি নৱগঠিত জয় ভাৰত পাৰ্টিৰ শীৰ্ষ নেতাই বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ নেতৃত্ব বিৰোধী ঐক্যক প্ৰত্যাহ্বান জনাবলৈ কঁকালত টঙালি বান্ধিছে। দলটোৱে ঘোষণা কৰা মতে 40টাৰো অধিক সমষ্টিত তেওঁলোকে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইতিমধ্যে তিতাবৰ সমষ্টিৰ প্ৰাৰ্থীও প্ৰায় নিশ্চিত হৈছে। জানিব পৰা মতে জয় ভাৰত পাৰ্টিৰ হৈ অহা নিৰ্বাচনত তিতাবৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আদিবাসী জনগোষ্ঠীৰ শক্তিশালী নাৰীকণ্ঠ ছোনিয়া তাঁতীয়ে। 102 নং তিতাবৰ সমষ্টিত এইবাৰ মুঠ ভোটাৰ আছে 2,14,000 গৰাকী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত তিতাবৰ সমষ্টিত যোৰহাট আৰু মৰিয়নি সমষ্টিৰ পৰা নতুনকৈ 12খন চাহ বাগিচা অন্তৰ্ভুক্ত হোৱাত তিতাবৰ সমষ্টিৰ প্ৰায় 46খন চাহ বাগিচাৰ ভোটাৰে এইবাৰ নিৰ্বাচনত ল'ব নিৰ্ণায়ক ভূমিকা। লেকিন আজি আমি সফল হৈছোঁ। 35জনীয়াকৈ এখন LAC কমিটি গঠন হৈছে আৰু এই LAC কমিটি আগন্তুক বিধানসভাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আগন্তুক দিনত জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থিত্ব থাকিব আৰু আদিবাসী সমাজ অন্য যিমান পিছপৰা সমাজ আছে তেওঁৰ লগত লগ লাগি কাম কৰিবৰ কাৰণে তেওঁলোকে আগত আহিব। বৰ্তমান হিচাপত আমাৰ এপ্লিকেশ্যন দিছে, আমাৰ ছোনিয়া তাঁতীয়ে দিছে আৰু আমি ভাবোঁ আগন্তুক দিনত তেওঁ প্ৰাৰ্থী হিচাপত ওলাই। ইয়াত ডাঙৰ ডাঙৰ প্ৰাৰ্থিত্ব আছে, কংগ্ৰেছৰ আছে, বিজেপিৰ আছে, লেকিন আমি ভাবিছোঁ যে জয় ভাৰত পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। চাওক, আদিবাসী সমাজটো লৈ কিনা বিজেপি, এজিপিয়ে, কংগ্ৰেছে হওক বিভিন্ন সমাজ আদিবাসী লৈ খেলন্তা কৰি আহিছে। আদিবাসী সমাজটোৰ লগ ঠগবাজ কৰি আহিছে। তেওঁলোকক উত্তৰ আৰু প্ৰত্যুত্তৰ দিবলৈ আমি ওলাই আহিছোঁ। অসমৰ ভিত্তিত আমি 40টাকৈ প্ৰাৰ্থিত্ব দিয়াৰ আলোচনা চলিছে আৰু যা যোগাৰো চলিছে। বিভিন্ন ঠাইত আমাৰ প্ৰচাৰ চলি আছে। 40টাতকৈ বেছিও হ'বলৈ পাৰে, কম নহয়। অকল চাহ শ্ৰমিক নহয়, বিভিন্ন অসমৰ সমাজখনৰ বেকৱাৰ্ডত থকা সমাজখনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমি ওলাই আহিছোঁ জয় ভাৰত পাৰ্টি। আৰু চাহ শ্ৰমিকৰ যি দৈনিক মজদুৰি, মাটি বাট্টা, চাহে জনজাতিকৰণৰ যি সমস্যা আছে সেইবিলাক সমস্যা লৈ আমি আগবাঢ়িম আৰু আগন্তুক দিনত আপোনালোকে চাবলৈ পাৰিব জয় ভাৰত পাৰ্টীয়ে কেনেদৰে কাম কাজ আগত লৈ যাব। লেকিন আৰু এটা কথা স্পষ্ট কৰি দিবলৈ খোজোঁ, কালি পৰশু মানে অসমত মানে পাটাৰ নামত কাগজ দিয়া হৈছে। আপোনালোকে গম পায় না? পাটাৰ নামত কাগজ এই ইলেকশ্যনটো আহিছে যে ঠগবাজ কৰি আৰু ভোটটো ল'বলৈ কাৰণে। এই বুৰ্বকগিৰি আমি আৰু শিকিবলৈ নাই আৰু মানে আদিবাসী সমাজে, চাহ শ্ৰমিক সমাজে এই বুৰ্বকগিৰি শিকিবলৈ নাই। কিন্তু তেওঁলোকে সদায় ইলেকশ্যনৰ আগমুহূৰ্তত ঠগায়। এইবাৰ আৰু ঠগাবলৈ নোৱাৰে। তেওঁলোকে টকা দিয়ক, পইচা দিয়ক, আমাৰ আপত্তি নাই। জয় ভাৰত পাৰ্টি ৰখাবলৈ কোনো নাই, এক কথা স্পষ্ট। তেওঁলোকে পাটাও দিয়ক, লেকিন আদিবাসী সমাজটোক লৈ কিনা তেওঁলোকে আৰু বুৰ্বক বনাবলৈ নোৱাৰে। বিজেপি আৰু কংগ্ৰেছৰ সমান্তৰালভাৱে শেহতীয়াকৈ চাহ জনজাতিৰ উন্নয়ন আৰু আদিবাসী লোকৰ ন্যায্য প্ৰাপ্য আজৰি আনিবলৈ বাগিচাই বাগিচাই জয় ভাৰত পাৰ্টীয়ে প্ৰস্তুত কৰিছে নিৰ্বাচনৰ ৰণনীতি। শাসকীয় দলৰ টিকট কেন্দ্ৰিক অন্তকণ্ডল আৰু কংগ্ৰেছৰ ভিতৰ চৰাৰ অন্তকণ্ডলৰ লগতে দল ত্যাগৰ ৰাজনীতি অব্যাহত থকাৰ সময়তে জয় ভাৰত পাৰ্টি গঠনে তিতাবৰৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অহা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট আৰু বিৰোধী ঐক্যত প্ৰবল প্ৰত্যাহ্বান হিচাপে দেখা যাব নেকি জয় ভাৰত পাৰ্টি?
ইয়াক লৈ এতিয়া চৰ্চা অব্যাহত আছে। দল ঘোষণাৰ পাছতেই নৱগঠিত জয় ভাৰত পাৰ্টিৰ এজন নেতাই বিজেপি আৰু কংগ্ৰেছক তীব্ৰ হুংকাৰ দিছে। জয় ভাৰত পাৰ্টিৰ এজন নেতাই কয় যে কংগ্ৰেছ বিজেপি আৰু অগপই আদিবাসী সমাজক প্ৰতাৰণা কৰিলে, সেয়েহে চাহ জনগোষ্ঠীৰ ভূমিপট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ আদিৰ লগতে অসমৰ মূল সমস্যা সমাধানৰ উদ্দেশ্যেৰে ৰাজনীতিৰ পথাৰত আমি যোগ দিছোঁ। ইতিমধ্যে তিতাবৰ সমষ্টিত আমাৰ দলৰ ৩৫জনীয়া এখন সমিতি গঠন কৰা হৈছে। ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত আমাৰ দলে ৪০টাৰো অধিক সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। প্ৰতিটো ৰাজনৈতিক দলে আদিবাসী সমাজক প্ৰবঞ্চনা কৰি আহিছে, তেওঁলোকক সমুচিত প্ৰত্যুত্তৰ দিবলৈ আমি ওলাই আহিছোঁ। বিজেপি চৰকাৰক উদ্দেশ্যি নেতাজনে কয়, নিৰ্বাচন আহিছে যে সেইকাৰণে মাটিৰ পট্টাৰ কাগজ দিয়া হৈছে। এই বুৰ্বকগিৰি আমি আৰু শিকিবলৈ নাই। তেওঁলোকে সদায় নিৰ্বাচনৰ আগমুহূৰ্তত ঠগে আৰু এইবাৰ ঠগিব নোৱাৰে। টকা দিয়ক, পইচা দিয়ক, আমাৰ আপত্তি নাই। জয় ভাৰত পাৰ্টিক ৰখাবলৈ কোনো নাই। তিতাবৰত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব যদিও জয় ভাৰত পাৰ্টিয়ে তিতাবৰত কেনেকুৱা প্ৰভাৱ পেলাব সেয়া সময়ত লক্ষণীয় হ'ব। এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপুনি জানে যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন, কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে, তেন্তে আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটোক সমৰ্থন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।